আজিৰ আমাৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। ইতিমধ্যে সকলোৱে গম পাইছে যে PM আৱাস যোজনাৰ কাৰণে এপ্লাইসমূহ আৰম্ভ হৈ গৈছে, য'ত নেকি PM আৱাস যোজনাৰ কাৰণে জিঅ' টেগিঙৰ মাধ্যমেৰে এপ্লিকেশ্যনসমূহ আৰম্ভ হৈছে। যদি আপোনালোকৰ জিঅ' টেগিঙৰ ব্যৱস্থা হোৱা নাই বা অৰ্থাৎ কৰাওৱা হোৱা নাই, আপোনালোকে নিজৰ মোবাইলৰ জৰিয়তে আপোনালোকে কেনেধৰণে জিঅ' টেগিংসমূহ কৰি নিজৰ মোবাইলতে আপোনালোকে কেনেধৰণে ঘৰসমূহ এপ্লাই কৰিব পাৰিব, ইয়াৰ বিষয়ে এই ভিডিঅ'টোৰ মাধ্যমেৰে জানিব পাৰিব। গতিকে ভিডিঅ'টো এটা লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। জিঅ' টেগিঙৰ কাৰণে প্ৰথমতে আধাৰ অথেণ্টিকেশ্যন কৰিব লাগিব। তাৰ কাৰণে প্ৰথমতে আধাৰ নাম্বাৰটো দি আপোনালোকৰ ফেচখনৰ এটা ফটো ক্লিক কৰি যিটো চৰকাৰী এপ্লিকেশ্যন আছে আৱাজ প্লাছ বুলি, এইটোত আপোনালোকে লগ ইন হৈ পিনি এনেকুৱা ধৰণৰ এটা পেজ পাব, যে দেখিবলৈ পাই আছে স্ক্ৰীণত। এনেধৰণৰ এটা পেজ আহিব। ইয়াতে ফৰ্মখন ফিল আপ কৰিব লাগিব। প্ৰথমতে এপ্লিকেশ্যনটো আপোনালোকে ডাউনলোড কৰিব পাৰিবই, এইখিনি কৰিব পাৰিবই, সেইটো কাৰণে এইটো দেখাই দিয়া নাই। ডাইৰেক্ট এতিয়া ফৰ্মখন আমি কেনেধৰণে এপ্লাই কৰিব লাগিব অৰ্থাৎ ফিল কৰিব লাগিব এইটো দেখাই দিছোঁ আপোনালোকক। প্ৰথমতে আপোনালোকে ইয়াতে নেমটো দিব লাগিব, যেনেকৈ আধাৰ কাৰ্ডত আছে তেনেদৰে আপোনালোকে নামটো দিব। নেক্সট আপোনালোকৰ আধাৰ কাৰ্ডৰ নাম্বাৰটো দিব। তাৰ পৰা আপোনালোকৰ জব কাৰ্ডৰ নাম্বাৰটো দিব। তাৰ পৰা আপোনালোকৰ জেণ্ডাৰটো চিলেকশ্যন কৰিব, মেল হয় নে ফিমেলৰ, অৰ্থাৎ স্ত্ৰীলিংগ নে পুলিংগ, সেইটো আপোনালোকে চিলেকশ্যন কৰিব। তাৰ পৰা নেক্সট আপোনালোকে ছ'চিয়েল কেটেগৰী চিলেকশ্যন কৰিব। ছ'চিয়েল কেটেগৰীটো হ'ব আপোনালোকৰ কি হয়, ST হয় নে SC হয় নে OBC হয়, যিটো হয় আপোনালোকৰ সেইটো দি দিব ইয়াতে। তাৰ পৰা এজটো দিব, অৰ্থাৎ বয়সটো দিব। তাৰ পৰা ইয়াতে মেৰিটেল ষ্টেটাছটো দিব লাগিব, আপোনালোকৰ যিটো হয় এইটো দি দিব। ইয়াতে আছে নেম অফ ফাদাৰ / হাজবেণ্ড, ইয়াতে আপোনালোকৰ যোনটো হয় এইটো দি দিব, ফাদাৰ বা হাজবেণ্ড। ইয়াৰে সকলোখিনি ডাটা ফিল আপ কৰি নেক্সট অপশ্যনটো ক্লিক কৰি দিব। ইয়াতে আপোনালোকে নেক্সট অপশ্যনটো ক্লিক কৰাৰ পিছত এনেধৰণৰ এটা পেজ দেখিবলৈ পাব, য'ত আপোনালোকৰ ফেমিলি মেম্বাৰখিনি আপলোড কৰিব লাগিব। ফেমিলি মেম্বাৰ্ছ প্ৰথমতে আপোনালোকৰ দিব লাগিব নামটো। ইয়াতে নেম অপশ্যনত আপোনালোকে নেমটো দি দিব। তাৰপিছত আছে ইয়াতে আধাৰ নাম্বাৰটো দি দিব লাগিব। নেক্সট সেইদৰে আপোনালোকে জেণ্ডাৰটো ইয়াতে চিলেকশ্যন কৰিব লাগিব। তাৰ পৰা আপোনালোকে ইয়াতে লিখিব লাগিব ৰিলেশ্যনশ্বিপ উইথ হেডছ, অৰ্থাৎ ইয়াতে সম্পৰ্কটো কি হয়, এপ্লিকেণ্টৰ সৈতে সম্পৰ্কটো কি হয়, ইয়াতে সেইটো দি দিব লাগিব, হাজবেণ্ড হয় নে চন হয়। তাৰ পৰা ইয়াতে নেক্সটটো দিব লাগিব, এজটো আছে ইয়াতে এজ দিব লাগিব। তাৰপিছত আছে মেৰিটেল ষ্টেটাছ, এইটো কি হয় আপোনালোকে ইয়াতে দি দিব, মানে তাৰমানে বিবাহ হৈছে বা নাই সেইটো বা ইয়াতে দি দিব লাগিব। তাৰ পৰা ইয়াতে মোবাইল নাম্বাৰটো দিব লাগিব। তাৰ পৰা ইয়াতে লিটাৰেচিটো আপোনালোকে চিলেকশ্যন কৰিব, যিটো হয় মিডল হয় নে হায়াৰ ছেকেণ্ডেৰী হয় নে, আপোনালোকৰ যিটো হয় ইয়াতে দি দিব। আপোনালোকে ইয়াতে যিমানখিনি ফেমিলি মেম্বাৰ আছে গোটেইখিনি ইয়াতে এনেধৰণে আপোনালোকে ডাটাখিনি আপলোড কৰিব। তাৰ পৰা আপোনালোকে নেক্সট অপশ্যনত ক্লিক কৰিব। তাৰ পৰা এনেধৰণৰ এটা পেজ অ'পেন হ'ব। ইয়াতে আপোনালোকে এনেধৰণে দেখিবলৈ পাব, ইয়াতে আপোনালোকে যিজন বেনিফিচিয়াৰী হয় সেইজন চিলেকশ্যন কৰিব। ইয়াতে চাৰিটা আপোনালোকে বক্স এটা দেখিবলৈ পাইছে, ইয়াতে আপোনালোকে ক্লিক কৰিব। তাৰ পৰা আপোনালোকে প্ৰচিড অপশ্যনটোত ক্লিক কৰিব। তাৰ পৰা ইয়াতে বেংকৰ ডিটেইলছসমূহ ইয়াতে আপোনালোকে দি দিব। এইখিনি আপোনালোকে গম পাবই কেনেধৰণে দিব লাগে। বেংকৰ সকলো ডিটেইলছ দিয়াৰ পিছত আপোনালোকে নেক্সট অপশ্যনত ক্লিক কৰি দিব। নেক্সট অপশ্যনত ক্লিক কৰাৰ লগে লগে এনেধৰণৰ এটা পেজ অ'পেন হ'ব। ইয়াতে কিছুমান হাউচিং ৰিলেটেড কুৱেশ্যন কৰিব। ইয়াতে আপোনালোকে যেনেধৰণে দিয়া আছে ইয়াতে আপোনালোকে তেনেধৰণে দি দিব। তাৰ পৰা এইখিনি দিয়াৰ পিছত ছেভ এণ্ড নেক্সট অপশ্যনটো ক্লিক কৰিব। তাৰ পৰা আপোনালোকে ইয়াতে ঘৰটো চিলেকশ্যন কৰিব লাগিব, কোনটো টাইপত আপোনালোকে ঘৰটো চিলেকশ্যন কৰিব, ধৰি লওক কোনটো টাইপৰ আপোনালোকে ল'ব, ইয়াতে চিলেকশ্যন কৰিব লাগিব। তাৰ পৰা চিলেকশ্যন কৰাৰ পিছত নেক্সট অপশ্যনটো আপোনালোকে ক্লিক কৰিব। তাৰ পৰা এইখন আপোনালোকৰ এনেধৰণৰ ফৰ্মখন আহিব। ইয়াতে আপোনালোকে দেখিবলৈ পাইছে, ইয়াতে আপোনালোকে গোটেই এপ্লিকেশ্যন ফৰ্মখন ইয়াতে আপোনালোকে দেখিবলৈ পাই যাব। তাৰ পৰা আপোনালোকে প্ৰচিড অপশ্যনটো ক্লিক কৰিব। তাৰপিছত এই প্ৰচিড অপশ্যনটো ক্লিক কৰাৰ পিছত এনেধৰণে আপোনালোকৰ ছাকচেছ হৈ যাব। তাৰ পৰা আপোনালোকে ইয়াতে দেখিবলৈ পাব তলতে থকা 2 নম্বৰ অপশ্যনটোত ক্লিক কৰিব। তাৰ পৰা ইয়াতে ভেৰিফাই কৰিব আধাৰটো। প্ৰথমতে ভেৰিফাইখিনি কৰি ল'ব। তাৰ পৰা ছাইডতে এটা বক্স থাকিব, এই বক্সটোত আপোনালোকে ক্লিক কৰিব। বক্সটো ক্লিক কৰি তাৰ পৰা
আপোনালোকে আপলোড ৰেকৰ্ড এই অপশ্যনটো আপোনালোকে ক্লিক কৰি দিব।